তেওঁহে জানিব। হয়, তেওঁ এজন অজাপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁক আমি যেনেকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী তেওঁ তেনেকৈ ক'ব পাৰে, কিন্তু তেওঁ ডাঠি ক'ব নোৱাৰে যে ময়েই বজালীৰ দাবীদাৰ, গতিকে ময়েই বজালীৰ এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি ক'ব নহয়, আমি প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি ক'ম। তেওঁ কিন্তু নিজেই কৈছে যে মই ইয়াৰ প্ৰাৰ্থী পায়েই গৈছো, কিন্তু সেই সজোৰে তেওঁ ক'ব নোৱাৰে। নহয়, ইতিমধ্যে আমি কৈছোৱে আমি বজালী সবলভাৱে আছো। আমাৰ ইয়াতে যি BLA থাকিব লাগে 223 জন আমাৰ সম্পূৰ্ণ হৈ গৈছে। ইতিমধ্যে বুথ পৰ্যায়তো প্ৰায় বহুত আগবাঢ়ি গৈছে। আমাৰ 130খন সম্পূৰ্ণভাৱে হোৱা আমি দাখিল কৰিছো, আৰু বাকীবিলাকো আমাৰ প্ৰায় সম্পূৰ্ণ হ'বলৈ আগবাঢ়ি গৈছে বুথ পৰ্যায়ত। আৰু মণ্ডল আমাৰ একেবাৰে উপযুক্ত মণ্ডল কমিটিবিলাক আছে। আমি ইতিমধ্যে 22 জন মণ্ডলে আমাৰ বিভিন্ন ধৰণৰ কাম কৰি আছে, আৰু ইতিমধ্যে ব্লক পৰ্যায়তো বহুত আগবাঢ়ি গৈছে। আমাৰ বিশেষকৈ গুপ্তমণি শৰ্মা আমাৰ যি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট, তেওঁ সবলভাৱে গোটেই কামবিলাক কৰি আছে। গতিকে আমি সেই কাৰণেই আমি কেনেকৈ বজালীখন আমি এৰি দিম। আৰু বজালী হ'ল আমাৰ এটা প্ৰাণ কেন্দ্ৰ, কংগ্ৰেছৰ ভেটি, আটাইতকৈ সবল ভেটি বুলি ক'ব পাৰি এতিয়া। আৰু গতিকে আমি কোনো পধ্যেই, আমাৰ কৰ্মীবিলাকে কৈছে যে আমি কোনো পধ্যেই আমি বজালী এৰি নিদিওঁ মিত্ৰ দলক। এয়া মোৰ দ্বাৰায়ে সকলোকে মানে সকলোৱে আহ্বান জনাইছে মোৰ জৰিয়তে। এৰি দিয়া নহয়। নহয়, মিত্ৰজোঁটক আমি বিশ্বাস কৰোঁ, আমাক লাগে মিত্ৰজোঁট, কিন্তু আমি বজালীক কেনেকৈ এৰি দিম? বজালী আমাৰ সবল ৰূপত আছে কংগ্ৰেছ। আমি হাইকমাণ্ডক আমি বুজাইছোঁ, তেওঁলোকেও জানে। গতিকে তেওঁলোকৰ বিবেচনায়ে চূড়ান্ত বিবেচনা হ'ব। যদি কিবা কাৰণত আমাৰ গোটেই স্বাৰ্থত, যি আমি বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত যদি দিয়ে, তেতিয়াহ'লে আমি মূৰ পাতিয়ে ল'ব লাগিব শেষত গৈ। কিন্তু আমি আজিলৈকে আমি দিয়াৰ সপক্ষত নাই। আমাৰ যি মিত্ৰ দলৰ আমাক অতীব প্ৰয়োজন গোটেই অসমতে। যদি আমি বিজেপিক পৰাভূত কৰিব লাগে, তেতিয়াহ'লে অসমত আমাৰ বিৰোধীৰ মিত্ৰ দলৰ অতিকে আৱশ্যক। কিন্তু আমাৰ ওপৰ মহলৰ যিবিলাক আমাৰ কংগ্ৰেছৰ হাইকমাণ্ড আছে, তেওঁলোকে ইতিমধ্যে আমাক অৱগত কৰাইছে আজিলৈকে মিত্ৰজোঁটৰ আলোচনা সম্পূৰ্ণ হোৱা নাই। গতিকে ইয়াতে কি কাৰণত আমাৰ যে অসম জাতীয় পৰিষদৰ দিলীপ বৰুৱাই গোটেইফালে কৈ ফুৰিছে যে তেওঁৰ হেনো প্ৰাৰ্থিত্ব প্ৰদান কৰিছে তেওঁক। আমি হতবাক হৈ পৰিছোঁ। আমিও কংগ্ৰেছৰ এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী, গতিকে আমি গমেই পোৱা নাই। আমাৰ কৰ্মীবিলাকক আমি উত্তেজিত হোৱা দেখিছোঁ। নানান ধৰণৰ তেওঁলোকে কৈছে যে আমি বজালীক কেতিয়াও আমি মিত্ৰ দলত এৰি নিদিওঁ, এনেকুৱা ধৰণৰ কথা আহি পৰিছে। আমি কেতিয়াও মানি নলওঁ বুলি গোটেই কৰ্মীবিলাকে আপত্তি কৰিছে। বজালীক কেতিয়াও মিত্ৰ দলত নিদিয়ে। কিন্তু আমাৰ উপযুক্ত যিবিলাক আছে আমাৰ হাইকমাণ্ড, তেওঁলোকেহে নিৰ্বাচন কৰিব মিত্ৰ দল কেনেকৈ আমাৰ চিটবিলাক নিৰ্বাচন কৰে। আমিতো ক'ব নোৱাৰোঁ, আমি প্ৰাৰ্থিত্ব প্ৰত্যাশীহে। গতিকে আমি হতবাক হৈ পৰিছোঁ এইবিলাক আচৰণৰ কাৰণে। আৰু ইতিমধ্যে আমাৰ গোটেই বজালীতে প্ৰচাৰ হৈ গৈছে যে দিলীপ বৰুৱাই হেনো ইয়াতে অজাপৰ পৰা প্ৰাৰ্থিত্ব পাইছে। কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে আমাৰ মিত্ৰতাই হোৱা নাই আজিবধি। কিন্তু মিত্ৰতা হ'লেইহে তেওঁ প্ৰাৰ্থিত্ব পাব অজাপৰ পৰা। তেওঁ কেনেকৈ ক'ব পাৰে যে তেওঁ প্ৰাৰ্থিত্ব পাইছে?
গতিকে আমাৰ সভাপতি মহোদয় গৌৰৱ গগৈ, আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে কৈছে অসমত গোটেই অপপ্ৰচাৰে ভৰি পৰিছে। গতিকে সেই অপপ্ৰচাৰত সকলো কৰ্মীকে ভুল নাযাবলৈ তেওঁ আহ্বান জনাইছে। আৰু আমি তাকেই অলপ হতচাৰী হৈ পৰিছোঁ। আৰু ইতিমধ্যে আমি কৰ্মীবিলাককো, আমাৰ যিবিলাক কংগ্ৰেছ কৰ্মী আছে, আমি তেওঁলোকক বুজাই বঢ়াই ৰাখিছোঁ। কিন্তু বজালী তেওঁলোকৰ মতে কোনো পধ্যেই এৰি নিদিয়ে, কাৰণ বজালীত আমাৰ কংগ্ৰেছ অতিকে সবল হৈ আছে। আমাৰ যি আগন্তুক নিৰ্বাচনৰ কাৰণে একেবাৰে সবল ৰূপে আগবাঢ়ি গৈছে। গতিকে বজালীক কেতিয়াও কোনো মিত্ৰ দলত দিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাই আৰু নকৰেও। গতিকে আমাৰ ওপৰ মহলে যাতে এইবিলাক সকলোবিলাক কথা চালি জাৰি চাই আগবঢ়াই লৈ যায়, এয়ে মোৰ আহ্বান। মই এজন সাধাৰণ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ এইখিনিয়ে ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।